নমস্কাৰ কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী যিসকলে এতিয়া ছেকেণ্ড ছেমৰ কাৰণে এডমিশ্যন লৈ আছে তেখেতসকলে কি পঢ়িব লাগিব সেই বিষয়ে মই চমুকৈ জনাব খুজিছোঁ আৰু আগতে বনোৱা মোৰ এটা ভিডিঅ' আছে সেই ভিডিঅ'ৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে গৈ চাব পাৰিব আপোনালোকৰ এইখন হ'ব DSC প্ৰথম পেপাৰ চাওক PGASS2 01 DSC সেমিষ্টাৰ সেকেন্ড অসমীয়া সংস্কৃতি আৰু গৱেষণা প্ৰণালী পৰিচয় আপোনালোকৰ এখন প্ৰথম DSC হ'ব তাৰ 2 নম্বৰ হ'ব আপোনালোকৰ অসমীয়া কবিতাৰ ওপৰত আপোনালোকে পঢ়িব লাগিব এখন 2 নম্বৰ আৰু 3 নম্বৰ DSC পেপাৰ হ'ব আপোনালোকৰ ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয় এখন হ'ব আৰু আপোনালোকে কেবাখনো DSC এই তিনিখন আছিল আগতে কোৱা তিনিখন আছিল DSC আৰু এইখন হৈছে DSC ইয়াৰ কেবাখনো আছে আপোনালোকে তাৰ ভিতৰত নিৰ্বাচন কৰিব লাগিব তাৰ ভিতৰত ভক্তি সাহিত্যও আছে আপোনালোকে ভক্তি সাহিত্যও লম বুলি ল'ব পাৰিব তাৰ পিছত সকলোৰে বাবে কম্পালসৰি এখন কাকত হৈছে এডভাৰটাইজিং ষ্ট্ৰেটেজি BSc অকল এখনেই আছে সেকেন্ড ছেমৰ কাৰণে আৰু আপোনালোকৰ এখন সেমিনাৰ পেপাৰ থাকিব অধিক জানিবৰ কাৰণে মই ডেছক্ৰিপশ্যনত মই এটা দীঘলীয়া অলপ ভিডিঅ' দি থৈছোঁ হেতু আপোনালোকে চাব পাৰিব তাত কি আছে কোন কেখন ললে আপোনালোকৰ উজু হ'ব কি পঢ়িব লাগিব সবিশেষ সকলো জানিব ডেছক্ৰিপশ্যনত দিয়া ভিডিঅ'টো আপোনালোকে চাব পাৰিব আজিলৈ আহোঁ ধন্যবাদ